নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল এই ইউটিউব চেনেলটিৰ জৰিয়তে মই বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' বিভিন্ন ধৰণৰ বিদ্যালয় ৰিলেটেড ভিডিঅ' আৰু বিভিন্ন ধৰণৰ শিক্ষক ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ আপোনালোকে যদি এই ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব ছাৰ বাইদেউসকল আমি যেতিয়া পঢ়ি আছিলোঁ পঞ্চম শ্ৰেণী ষষ্ঠ শ্ৰেণী তেতিয়া এটা কথা শুনিছিলোঁ আমি দুই আমাৰ দুই তাক কি বুলি কোৱা হয় সুখী পৰিয়াল বুলি কোৱা হয় সৰু পৰিয়াল সুখী পৰিয়াল আৰু সেই যিটো মন্ত্ৰ সেই মন্ত্ৰটো সৰুগত কৰি অসম চৰকাৰে জনসংখ্যা নীতি প্ৰৱৰ্তন কৰিবৰ কাৰণে গৈ আছে আৰু কাম তেনেকুৱা ধৰণে কৰিছে আজিৰ পৰা 2 বছৰ আগতে পঞ্চায়ত ইলেকশ্যনত সেই নীতিৰ প্ৰভাৱ পৰিছে মানে ইমপ্লিমেণ্ট কৰিছে কৰি যিসকলৰ মাত্ৰ 2জন ল'ৰা ছোৱালী আছে তেওঁলোকেহে ইলেকশ্যনত খেলিব পাৰিব তেনেকুৱা ধৰণৰ নিয়ম কৰিছিল আৰু এই নিয়মটো বৰ্তমান অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ওপৰত ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চৰকাৰে আগবাঢ়িছে অৰ্থাৎ সকলো কৰ্মচাৰী শিক্ষকৰ পৰা আদি কৰি ইৰিগেশ্যন পাব্লিক হেল্থ যিমান কৰ্মচাৰী আছে সকলো কৰ্মচাৰীলৈকে এই নীতিটো প্ৰৱৰ্তন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে অৰ্থাৎ এইটো কিছুমানে ভাল পাব কিছুমানে বেয়া পাব যিসকলে ভাবিছে আমি সুখী পৰিয়াল ভাল 2জন সন্তান আমাৰ কাৰণে ভাল তেওঁলোকৰ কাৰণে এই নীতিটো ভাল পাব আৰু যিসকলে ভাবিছে আমাক 4 5জন 6জন 7জন 10জন ল'ৰা ছোৱালী লাগে তেওঁলোকে বেয়া পাব আৰু এই লৈ অসম চৰকাৰে পেপাৰত অৰ্ডাৰ প্ৰকাশ কৰিছে আৰু অৰ্ডাৰটোত কোৱা হৈছে যে কি আপোনালোকে কি কৰিব লাগিব 2জন সন্তানতকৈ যদি বেছি সন্তান জন্ম দিব বিচাৰে তেতিয়াহ'লে কিছুমান সুবিধাৰ পৰা বঞ্চিত হ'ব বা এই কামখিনি কৰিব নোৱাৰিব তাক লৈ অলৰেডি অৰ্ডাৰ প্ৰকাশ কৰা হৈছে আৰু আজি মই আপোনালোকক সেই অৰ্ডাৰখনৰ বিষয়ে ক'ব কাৰণে চেষ্টা কৰিম আমি দুই আমাৰ দুই যি ফৰ্মুলা অৰ্থাৎ 2টা সন্তানতকৈ যদি বেছি সন্তান আপোনাৰ আছে বা 2টা সন্তানতকৈ যদি বেছি সন্তান আপুনি জন্ম দিব বিচাৰে তেতিয়াহ'লে এতিয়া আৰু নোৱাৰিব মানে কি জন্ম দিব পাৰিব কিন্তু আপুনি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'ব কৰ্মচাৰীসকলৰ হয়তো ইনক্ৰিমেণ্টৰ পৰা বঞ্চিত হ'ব তেনেকুৱা ধৰণৰ কথাখিনি ক'ব বিচৰা হৈছে গতিকে কিনো ফৰ্মুলা লগোৱা হৈছে কি কথাখিনি কোৱা হৈছে ইয়াতে দুটা কথা কোৱা হৈছে যিসকলে অলৰেডি কৰ্মচাৰী হিচাপে মানে কাম কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কোৱা হৈছে আৰু যিসকলে ইতিপূৰ্বে এড্ৰেছবিলাক ওলাব আৰু তাত কৰ্মচাৰী হিচাপে মানে যোগদান কৰিব তেওঁলোকৰ কাৰণে দুটা পৰ্যায়ত কথাখিনি কোৱা হৈছে আপোনালোকক মই সেই অৰ্ডাৰখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ ভিতৰত কি কথা কৈছে গোটেইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট বক্সত আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব তেনেহ'লে আহক ছাৰ বাইদেউসকল এই অৰ্ডাৰখনৰ বিষয়ে আলোচনা কৰোঁ ছাৰ বাইদেউসকল এইখন হৈছে সেই নোটিছখন অসম চৰকাৰৰ পৰা পেপাৰত পাব্লিছ কৰা হৈছে এইখন নোটিছ ইয়াতে কি কোৱা হৈছে চাওক দি ফলোয়িং ৰুলছ ফৰ execution of government policy on small family norms in the selection process of candidates for direct recruitment to state government services and posts under the government of Assam and for government employees who are already serving under government of Assam are brought to the public notice for general information অৰ্থাৎ যিসকলে ইতিমধ্যে চাকৰি কৰি আছে আৰু যিসকলে অসম চৰকাৰৰ অধীনত চাকৰি কৰিব বিচাৰে বা কৰিবৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে এই কথাখিনি কোৱা হৈছে এতিয়া ইয়াতে চাওক আপোনালোকে condition in selection process of candidates by way of direct recruitment to state government services and post অৰ্থাৎ যিসকল ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কৰা হ'ব তেওঁলোকৰ কাৰণে চাওক no person having more than 2 living children on or after 1/1/2021 for a single or multiple partners shall be eligible for appointment in any service and post under the state government অৰ্থাৎ যদি কোনোবা ব্যক্তিৰ জীৱিত 2জন সন্তান আছে আৰু তেখেতৰ পত্নী এজনীয়ে হওক দুজনীয়ে হওক তাৰ কথা নাই 10জনেও যদি আপোনাৰ পত্নী হয় মাত্ৰ 2জনে সন্তান হ'ব লাগিব আৰু যদি 2জন সন্তান হয় তেতিয়াহ'লে আপুনি অসম চৰকাৰৰ চাকৰিৰ কাৰণে বা ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে যোগ্য হ'ব if an applicant has only one living child from the earlier delivery but more than one child are born out of a single subsequent delivery the children so born shall be deemed to be one entity while counting the number of children অৰ্থাৎ আপোনাৰ আগতে এজন সন্তান আছে
দ্বিতীয়বাৰ যেতিয়া আপোনাৰ এই পত্নীয়ে সন্তান জন্ম দিব বা আপুনি নিজে সন্তান জন্ম দিব তেতিয়া যদি আপোনাৰ এটাতকৈ বেছি সন্তান জন্ম হয় এজন জজা হয় বা তিনিটা সন্তান হয় তেতিয়াও কি কৰা হ'ব তিনিটা যদি সন্তান হয় আপোনাৰ চাৰিটা সন্তান হ'ল তথাপিও মানে কি কৰা হ'ব আপোনাক আপুনি সুবিধাখিনি পাব অৰ্থাৎ এবাৰত যেহেতু দুটা তিনিটা জন্ম পালে সেইটোত কোনো অসুবিধা নাই কিন্তু আপুনি একেলগে কন্টিনিউ এটা দুটা তিনিটা চাৰিটা তেনেকুৱা ধৰণে জন্ম দিব নোৱাৰিব বা জন্ম দিলে আপুনি চৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত হ'ব তাৰপিছত চাওক Further, a person having more than 2 living children before 1/1/2021 shall not be ineligible so long as the number of children he/she has before 1/1/2021 does not increase on after 1/1/2021. যদি কোনোবা কাৰোবাৰ ধৰা হ'ল আপুনি চাকৰি এটা এপ্লাই কৰিব কিন্তু আপোনাৰ আগৰ পৰাই কি আছে তিনিজন সন্তান আছে বা চাৰিজন সন্তান আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব আপুনি ইলিজিবল হ'ব no person shall be eligible for appointment to any service and post under the government of Assam if the person has married in violating of the prohibition of child marriage act 2006 আৰু শিশু বিবাহ যিখন আইন আছে এই সেই আইনৰ আপুনি যদি ভায়োলেট কৰি বিবাহ কৰায় অৰ্থাৎ 18 বছৰ তলৰ তেনেকুৱা ধৰণৰ ছোৱালী বিবাহ কৰায় তেনেকুৱা যদি হয় বা আপুনি যদি নিজে 21 বছৰ হোৱা নাই আপুনি যদি বিবাহ কৰাইছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব কোনো ধৰণৰ অসম চৰকাৰৰ চাকৰিৰ কাৰণে আপুনি যোগ্য নহ'ব এইখিনি হ'ল যিসকলে নতুনকৈ এপ্লাই কৰিব বিচাৰে এতিয়া যিসকল কৰ্মচাৰীয়ে আগৰ পৰাই চাকৰি কৰি আছে তেওঁলোকৰ কাৰণেও কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে সেই কথাখিনি আপোনালোকে মন কৰক Condition for in-service employees under Govt of Assam অসম চৰকাৰৰ যিসকল ইতিমধ্যে চাকৰি কৰি আছে সকলো কৰ্মচাৰী ইয়াতে শিক্ষক বুলি কথাটো কোৱা যোৱা নাই সকলো কৰ্মচাৰী তেওঁলোকৰ কাৰণে কি কি কণ্ডিশ্যন ধৰি দিয়া আছে আপোনালোকে চাওক No government servant shall have more than 2 living children from a single or multiple partners on or after 1/1/2021 1/1/2021 চনৰ পিছত আপোনাৰ কি হ'ব নোৱাৰিব এটাতকৈ বেছি সন্তান দুটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব যদিও বা আপোনাৰ পত্নী দুজন বা তিনিজন হয় তিনিজনী হয় one or more child born on a after the child that from the single subsequent delivery shall be deemed to be one entity while counting the number of আগৰ দৰে যদি কিবা কাৰণত আগতে এটা সন্তান আছে আৰু পৰৱৰ্তী পৰ্যায়ত কি হ'ল আপোনাৰ একেলগে দুটা সন্তান জন্ম পালে একেলগে তিনিটা সন্তান জন্ম পালে তেতিয়া কি হ'ব নাম্বাৰটো আপোনাৰ 4 হৈ গ'ল বা 3 হৈ গ'ল তথাপিও কিন্তু হেইটোক কাউন্ট কৰা নহ'ব এইটো হেতেলকে যোগ্য বিবেচিত হ'ব ফাৰ্দাৰ The government servant having more than 2 living children before 1/1/2021 shall not be deemed to commit misconduct so long as the number of children he/she has does not increase on or after 1/1/2021 অৰ্থাৎ আপোনাৰ আগৰ পৰা দুটা সন্তান আছে বা কিবা কাৰণত দুটাতকৈ বেছি সন্তান আছে দুটাতকৈ যদি বেছি সন্তান থাকে তথাপিও আপুনি কি কৰিব পাৰিব আপোনাৰ কোনো ওপৰত প্ৰভাৱ নপৰে কাৰণ এইটো 1/1/2021 চনৰ আগত আৰু যদি 1/1/2021 চনৰ পিছত এই ঘটনাটো ঘটিছে তেতিয়াহ'লে আপুনি ইয়াৰ কাৰণে গভৰ্ণমেণ্ট এই ৰুল অতলকে নিশ্চয় আৰু বেলেগ ৰুল বনাব সেই ৰুল মতে আপুনি কি কৰিব লাগিব তাৰ কাৰণে আপুনি ৰুলৰ কামখিনি কৰিব লাগিব বা আপুনি কিছু সুবিধাৰ পৰা বঞ্চিত হ'ব তাৰপিছত চাওক Every government servant shall on his first appointment to any service or post and thereafter as such intervals as may be specified by the Govt of Assam submit a declaration giving the details of member of his family in the form open to the appear to this rule আৰু কি কৰিব গভৰ্ণমেণ্ট মানে যিসকল কৰ্মচাৰী থাকিব তেওঁলোকে এখন কাগজত বা এখন ফৰ্মত লিখি দিব লাগিব যে কি তেওঁ মানে সন্তান কেনেকুৱা ধৰণৰ আছে কি আছে এই গোটেইখিনি কথা তেখেতে লিখি দিব লাগিব আৰু এই লিখাৰ ওপৰত ভিত্তি কৰি কথাখিনি হ'বগৈ তেওঁৰ যদি দুটা সন্তান আছে সেইটো লিখি দিব লাগিব তিনিটা সন্তান আছে সেইটো লিখি দিব লাগিব তাৰ পিছত যদি সন্তান জন্ম পায় তেতিয়াহ'লে তেওঁলোকে কি কৰিব তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব ব্যৱস্থা মানে কি আৰু চৰকাৰী কিছুমান সুবিধাৰ পৰা বঞ্চিত কৰিব ফৰ মোৰ ডিটেইল ৰিগাৰ্ডিং গভট পলিচি অন স্মল ফেমিলি নৰ্মছ The guideline
contained in the notification number ABP 69201917 dated 6/11/2019 and notification number ABP 692019/18 dated 16/11/2019 may be referred to which are also available in the gov website. অৰ্থাৎ এই যে স্মল ফেমিলি নৰ্মছৰ এই কথাটো কি কৰা হৈছিল 2019 চনতে আৰম্ভ কৰা হৈছিল আৰু যেটো 2019 চনত আৰম্ভ কৰা হৈছিল আৰু এটা 2021 চনতে এটো ইমপ্লিমেন্ট কৰিবৰ কাৰণে গৈ আছে গতিকে আপুনি যদি ইয়াৰ বিষয়ে আৰু বিশেষ ডিটেইল জানিব বিচাৰে তেতিয়া হলে এই যে ওয়েবসাইটটো আছে personnel.assam.gov.in এই ওয়েবসাইটটোত গৈ ইয়াৰ বিষয়ে ডিটেইলছ জানিবৰ কাৰণে সক্ষম হ'ব গতিকে ছাৰ বাইদেউসকল আজি মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ পৰিয়াল পৰিকল্পনায়ে হওক বা আপুনি সন্তান জন্ম দিওতে কেনে ধৰণে কি কৰিব লাগিব বা দুটা সন্তানতকৈ বেছি সন্তান জন্ম দিলে যে আপুনি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে বা চৰকাৰী ৰুলছ মতে যিখিনি ধৰি দিছে সেইখিনি মানে ফলো কৰিব লাগিব সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিলো আশা কৰো আপোনালোকে কমেন্ট বক্সত আপোনালোকৰ মতামত জনাব আপোনালোকে কি বিচাৰে এইটো চৰকাৰে ভাল কৰিছে নে বেয়া কৰিছে কি বিচাৰে গোটেইখিনি কথা আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাওক আৰু আপোনালোকৰ মতামত জনাওক যে কি কেনেকুৱা হ'ব লাগে এইটো শুদ্ধ হৈছে নে ভুল হৈছে নে কি চৰকাৰে ভাল কৰিছে নে বেয়া কৰিছে এই মতামতখিনি আপোনালোকে জনাব বুলি আশা থাকিল আৰু আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে যদি আগলৈকে ফৰৱাৰ্ড কৰিব ধন্যবাদ